অসমৰ মুখ্যমন্ত্ৰী কোনে পাতিব নাপাতিব সেইটো কথা মিয়াই ঠিক কৰিব নেকি? আজি বহুত মিয়াক দেখিছোঁ কান্দি কান্দি তেওঁলোকে মিয়াবিলাকে আহি পেলাই কৈছে আমাক নটিচ নিদিয়াকৈ আঁতৰাই দিলে, আমাক নটিচ নিদিয়াকৈ বুলডোজাৰ লগাই দিলে। মই ভাবোঁ জেচিবিৰে এনেকৈ লগাই দলিয়াই দিব লাগে। আজি এইটো অসমৰ কিছুমান বদন আছে, এই বদনবিলাকৰ কাৰণে এনেকুৱা হৈছে। আজি তেওঁলোকে টুইটাৰ হেণ্ডেলত টুইট কৰিব পৰা হ'ল ৰিমুভ আছাম চিফ মিনিষ্টাৰ বুলি। অসমীয়াৰ সত্ৰবিলাক যি বেদখল কৰিছিল তাক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে এজন বাঘ আৰু সিংহ পুৰুষৰ জন্ম হৈছে, সেইজন হৈছে হিমন্ত বিশ্ব শৰ্মা। অসমৰ মুখ্যমন্ত্ৰী কোনে পাতিব নাপাতিব সেইটো কথা মিয়াই ঠিক কৰিব নেকি? মিয়াক আমি প্ৰশ্ন কৰিছোঁ। অসমৰ মুখ্যমন্ত্ৰী কোনে কাক পাতিব সেইটো অসমৰ থলগিৰি খিলঞ্জীয়া জনতাই ঠিক কৰিব। কোনো মিয়াৰ তথাকথিত মিয়াৰ দালালে অসমৰ মুখ্যমন্ত্ৰী কোন হ'ব ঠিক কৰিব। এইটো কিমান হাস্যকৰ কথা। আমি হাঁহি দিছোঁ। অসমীয়া যুৱ মঞ্চই আজি সমগ্ৰ অসমতে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। অসমৰ মুখ্যমন্ত্ৰী যি দলৰেই নহওক, যি আদৰ্শৰেই নহওক, কিন্তু সেইজন আমাৰ অসমৰ মুখ্যমন্ত্ৰী। অসমৰ মুখ্যমন্ত্ৰীৰ যিখন আসন এইখন অসমীয়া ৰাইজে পাতি দিছে, আৰু এই ৰাইজৰ যি স্বাভিমান, এই যি খিলঞ্জীয়াৰ যি স্বাৰ্থ জড়িত হৈ আছে, সেই স্বাৰ্থ সমাধান কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে উচ্ছেদ অভিযান চলাইছে। কোনখিনি উচ্ছেদ অভিযান চলাইছে? আজি বহুত মিয়াক দেখিছোঁ কান্দি কান্দি তেওঁলোকে মিয়াবিলাকে আহি পেলাই কৈছে আমাক নটিচ নিদিয়াকৈ আঁতৰাই দিলে, আমাক নটিচ নিদিয়াকৈ বুলডোজাৰ লগাই দিলে। মই ভাবোঁ জেচিবিৰে এনেকৈ লগাই দলিয়াই দিব লাগে। এটা কাৰণেই দলিয়াই দিব লাগে, তেওঁলোকেতো সেই যিখিনি ফৰেষ্টৰ মাটিয়ে সেই মাটিখিনি দখল কৰোঁতে তেওঁলোকে কাকো সুধি লোৱা নাছিল। সুধি লৈছিলে নেকি? মই প্ৰতিটো দল সংগঠনক, যিসকলে মিয়াক ছাপৰ্ট কৰি, অবৈধ বাংলাদেশী মূলৰ মিয়াসোপাক ছাপৰ্ট কৰি যিসকলে ফেচবুকত দি আছে, নিউজত দি আছে মুখ্যমন্ত্ৰীয়ে অবৈধভাৱে বহা মানুহখিনিক উচ্ছেদ কৰিব, ইমান বাংলাদেশী প্ৰীতি অসমত থাকি এটা কথা কিন্তু স্পষ্ট কথা, মিয়াৰ পক্ষ ল'লে কিন্তু অসমত অসমীয়া যুৱ মঞ্চই কিন্তু থাকিব নিদিব। এইটো কিন্তু একদম চিধা আৰু স্পষ্ট কথা। আপোনালোকে জানে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি ভাল কামত ছাপৰ্ট কৰিছোঁ। উচ্ছেদ কৰিছে তাক আমি সমৰ্থন জনাব লাগিব। আজি ইমান সাহস পালে, আজি এইটো অসমৰ কিছুমান বদন আছে, এই বদনবিলাকৰ কাৰণে এনেকুৱা হৈছে। আজি তেওঁলোকে টুইটাৰ হেণ্ডেলত টুইট কৰিব পৰা হ'ল ৰিমুভ আছাম চিফ মিনিষ্টাৰ বুলি। কিমান ডাঙৰ কথা। অসমীয়া ৰাইজে এই মুহূৰ্তত এই কথাটো অনুভৱ কৰক যে আপোনালোকৰ বুকুত কামোৰ মাৰিছে। আজি বৰপেটা, বাঘবৰ, জনিয়া এইবিলাকত আমি সংখ্যা লঘুলৈ পৰিৱৰ্তন হ'লোঁ। তেনেকুৱা স্থলত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সাহসিকতাৰে প্ৰমাণ কৰি দিছে যে অসমীয়াৰ স্বাভিমান, অসমীয়াৰ সত্ৰবিলাক যি বেদখল কৰিছিল তাক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে এজন বাঘ আৰু সিংহ পুৰুষৰ জন্ম হৈছে, সেইজন হৈছে হিমন্ত বিশ্ব শৰ্মা। আমি এইখিনি ক্ষেত্ৰত উচ্ছেদৰ ক্ষেত্ৰত আমি